সংখ্যালঘু ৰাইজে ৰকিবুল হুছেইন ডাঙৰীয়াক ইতিমধ্যে একেচাতে নৎসাত কৰিছে। চামগুৰি সমষ্টিৰ উপনিৰ্বাচনত ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতৰ পুত্ৰক ৰজা পতাৰ কাৰণে উঠি পৰি লাগিছিলে। সংখ্যালঘু ৰাইজে গৰুৰ মাংস খাই পেলাই বিজেপিক ভোট প্ৰদান কৰিছে। আচলতে এইবোৰ কথা ৰাজনীতিত শুভা নাপায়। নগাঁৱৰ মুছলিম হোটেলত বহি 1 কেজি গৰু মাংস একেবাৰে খাই উঠা ব্যক্তিজনৰ মুখত এনে কথা কোনো কাৰণত শুভা নাপায়। আপোনালোকে দেখা পাইছিলে এইবাৰ চামগুৰি সমষ্টিৰ উপনিৰ্বাচনত ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতৰ পুত্ৰক ৰজা পতাৰ কাৰণে উঠি পৰি লাগিছিলে। বিভিন্ন সময়ত অশালীন আৰু অসংযত মন্তব্য তেখেতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যৱহাৰ কৰিছিলে আৰু নিৰ্বাচন হৈ গ'ল, নিৰ্বাচনৰ ফলাফল হৈ গ'ল। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে নিৰ্বাচনী ফলাফলে এটা কথা স্পষ্ট কৰিছে যে সংখ্যালঘু ৰাইজে ৰকিবুল হুছেইন ডাঙৰীয়াক ইতিমধ্যে একেচাতে নৎসাত কৰিছে বা তেখেতক প্ৰত্যাখ্যান কৰিছে। সংখ্যালঘু ৰাইজে ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰত্যাখ্যান কৰাৰ কাৰণে তেখেতে যি এক প্ৰতিশোধমূলক আচৰণ কৰি আছে আৰু এই প্ৰতিশোধমূলক আচৰণ কৰিয়েই সংখ্যালঘু ৰাইজৰ ওপৰত যি এক মিছা অভিযোগ আনিলে যে সংখ্যালঘু ৰাইজে গৰুৰ মাংস খাই পেলাই বিজেপিক ভোট প্ৰদান কৰিছে। আচলতে এইবোৰ কথা ৰাজনীতিত শুভা নাপায়। নগাঁৱৰ মুছলিম হোটেলত বহি 1 কেজি গৰু মাংস একেবাৰে খাই উঠা ব্যক্তিজনৰ মুখত এনে কথা কোনো কাৰণত শুভা নাপায়। তেখেত ৰাজনৈতিক নেতা, তেখেত ধুবুৰীৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ। তেখেতে দিল্লীৰ সদনৰ মজিয়াত গৈ পেলাই ধুবুৰীৰ উন্নয়নৰ হকে মাত মাতিব লাগে, উন্নয়নৰ হকে কথা ক'ব লাগে। ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ ধৰ্মীয় গুৰুও নহয় বা তেখেত মুফতিও নহয়। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেখেতে কৈছিলে বিজেপিক ভোট দিলে পাপ লাগিব আৰু ফলাফলৰ পিছত তেখেতে মানসিক ভাৰসাম্যতা হেৰুৱাই যি আবুল তাবুল প্ৰলাপ বকিছে। ইয়াৰ দ্বাৰা সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত সংখ্যালঘু ৰাইজৰ যি এক প্ৰতিচ্ছবি তেখেতে বা সংখ্যালঘু ৰাইজৰ যি এক ভাৱমূৰ্তি তেখেতে বিনষ্ট কৰাৰ চেষ্টা কৰিছে। তাৰ কাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়াক আহ্বান জনাম, ধুবুৰী লোকসভাৰ সমষ্টিৰ সাংসদ আপুনি উন্নয়নৰ হকে কথা পাতক না, উন্নয়নৰ হকে মাত মাতক। আপোনাকতো আমি মুফতি মুহাদ্দিছ পাতা নাই, আপুনিতো আমাৰ ধৰ্মীয় গুৰু নহয়। আপুনি আমাৰ এই ধৰ্মীয় অনুভূতি জড়িত কথাবিলাকত আপুনি এনেধৰণৰ অশালীন আৰু অসংযত কথা কৈ আমাক জনমানসত সেৱা প্ৰতিপন্ন নকৰিবলৈ আপোনাক মই কৰজোৰে অনুৰোধ জনাইছোঁ। আৰু আগন্তুক দিনত ৰকিবুল হুছেইন ডাঙৰীয়াই সংখ্যালঘু ৰাইজক লৈ এনেধৰণৰ যদি ৰাজনীতি কৰে তেতিয়াহ'লে ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম। আপোনালোকে দেখা পাইছে যে গোটেই ৰাজ্যজুৰি এটা ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা বিশেষ মন্তব্যৰ পিছতে যি এটা প্ৰতিবাদ সংখ্যালঘু মানুহৰ মাজত আৰম্ভ হৈছে, তাৰে প্ৰতিফলন আজি চামগুৰি সমষ্টিৰ গেৰুৱা গাঁও পঞ্চায়তৰ গেৰুৱা তিনিআলিত, য'ত এটা সময়ত কংগ্ৰেছৰ আৰু ৰকিবুল হুছেইনৰ দুৰ্গ বুলি কোৱা হৈছিল, তাত আজি ৰকিবুল হুছেইনৰ বিৰুদ্ধে আপোনালোকে দেখা পাইছে যে সংখ্যালঘু মানুহ স্বতঃস্ফূৰ্তভাৱে এইকাৰণে ওলাই আছে যে তেখেতে সংখ্যালঘু মানুহৰ ইমান দিন যি জননেতা বুলি ভাবি আহিছিল সংখ্যালঘু মানুহে, কিন্তু তেখেতে যিহেতু তেওঁৰ পুত্ৰক এই সমষ্টিৰ পৰা বিধায়ক বনাব খুজিছিল, কিন্তু তেওঁৰ পুত্ৰ হৰাৰ পিছত তেওঁ মানসিকভাৱে ভাৰসাম্য হেৰুৱাই বিভিন্ন ধৰণৰ আবুল তাবুল বকিব আৰম্ভ কৰিছে। আৰু গো মাংসৰ বিতৰ্ক ইলেকশ্যনৰ সময়তে সমাধান হ'ব লাগিছিলে, কিন্তু ইয়াৰ পিছতো তেওঁ এই গো মাংসটো যিহেতু তেওঁ নিজেও খায়, ভক্ষণ কৰে, আৰু তেওঁ এই মন্তব্যটো বাৰে বাৰে আগবঢ়োৱাৰ পিছত চৰকাৰ এক প্ৰকাৰ বাধ্য হৈছে যে ইয়াৰ বিৰুদ্ধে কঠোৰ আইন আনিবলৈ। মই তেখেতক এটাই অনুৰোধ জনাম, যিহেতু তেখেত অসমৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদ, মই তেখেতক এটাই অনুৰোধ জনাম যাতে তেখেতে এনেকুৱা আবুল তাবুল আৰু সন্মুখৰ দিনত আগলৈ আৰু তেনেকুৱা মন্তব্য নাৰাখে। যদি আগন্তুক দিনত তেওঁ চামগুৰি সমষ্টিৰ বাহি বা সংখ্যালঘু মানুহক লৈ ৰাজনীতি কৰে, আমি ইয়াতকৈ ভয়াৱহ আন্দোলন আৰু কৰিবলৈ বাধ্য হ'ম। তেওঁ বৰ্তমান ধুবুৰীৰ সাংসদ, তেওঁ ধুবুৰীৰ কথা চিন্তা কৰক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।